আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি এটা দলে আজি আমি কাকপথাৰ আঞ্চলিক সমিতিৰ সহিতে আহি আজি আমি যি হাতী আক্ৰমণত যি মৃত্যু হোৱা যি মহিলা বাসগৃহত আমি উপস্থিত হৈছোঁ। আহি আমি তেওঁলোকৰ লগত অকণমান মত বিনিময় কৰিছোঁ আৰু কথাখিনি জানিব বিচাৰিছিলোঁ যে তেওঁলোকে যিহেতু এতিয়া কেনেকুৱা ধৰণে হৈছে বা ক্ষতিপূৰণখিনি পাইছে নাই। আমি তেওঁলোকৰ মুখে এটা কথা গম পাইছোঁ যে এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ তেওঁলোকক ক্ষতিপূৰণটো দিয়াৰ ব্যৱস্থা কৰা নাই। সেইটো আমি দুখ প্ৰকাশ কৰিছোঁ। আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে যিগৰাকী মহিলাৰ মৃত্যু হৈছে তেওঁলোকৰ মৃতকৰ পৰিয়ালৰ লগতে যিগৰাকী আহত হৈ ডিব্ৰুগড় মেডিকেলত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ পৰিয়াললৈ এটা ক্ষতিপূৰণ অতি সোনকালে চৰকাৰী আঁচনি মুকলি কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। যিহেতু তেওঁলোকে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোক, তেওঁলোকে যিহেতু আপোনালোকে গম পাইছে যে আমি আগতেও কৈছে হাতী মানুহৰ সংঘাত তীব্ৰতৰ হৈ আছে। অকল ইয়াতেই নহয়, কাকপথাৰ লাজুং গাঁৱতেই নহয়, অসমৰ বিভিন্ন প্ৰান্তত হাতী আৰু মানুহৰ সংঘাত সৃষ্টি হ'বলৈ গৈছে আৰু হৈছেও। আমি এটা কথা কৈছোঁ যে ইয়াত হাতী আহি কেনেকৈ এই টাউনৰ মাজত পালেহি এইটো আচৰিত কথা। আপোনালোকে দেখিছে যে ওচৰতে অইল ইণ্ডিয়াই বহুত বৃহৎ এখন ৰিজাৰ্ভ ধ্বংস কৰিছে তেওঁলোকে, কিন্তু আমি উন্নয়ন বিৰোধী নহয়। আমি কৈছোঁ যে অইল ইণ্ডিয়াক এটা কথা বাৰম্বাৰ আমি প্ৰতিবাদ কৈছোঁ এইটো কথাটো যে আপোনালোকে গছ কাটিছে, হয়, গছ কাটোতেনে আপোনাৰ গছ পুলি কিমান ৰোপণ কৰিছে সেইটো আপোনালোকে নিৰ্ভৰ কৰক, আপোনাৰ লক্ষ্য ৰাখক যে আপোনাৰ গছ কাটি যে হাতী তাত থকাৰ জেগাবিলাক তেওঁলোকে নাইকিয়া কৰিছে, সেই হাতীবোৰ ইয়ালৈ আহি হাতী মানুহৰ মাজত এটা সংঘাতৰ সৃষ্টি হৈছে। অইল ইণ্ডিয়া ইয়াৰ প্ৰতি কৰ্তৃপক্ষ দায়ী, তেওঁলোকো নিয়মমতে এই কথাবিলাকত অকণমান অংশীদাৰী হ'ব লাগে, তেওঁলোকো ইয়ালৈ আহিব লাগে, এই খবৰবিলাক তেওঁলোকে ল'ব লাগে যে দুখীয়া দৰিদ্ৰসকলৰ অৱস্থা বেয়া হৈছে, হাতীয়ে মাৰিছে, তেওঁলোকৰ ঘৰৰ অৱস্থা নাই, চৰকাৰে ধন মুকলি কৰি দিয়া নাই, আজি তেওঁলোকে আৰ্থিক সংকটত পৰিছে। এইটো খুব দুখজনক বিষয়। সেইকাৰণে আমি কৈছোঁ যে অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে একদম দুখীয়া পৰিয়াল, তেওঁলোকৰ যিটো আঁচনি আছে এই আঁচনিটো সোনকালে মুকলি কৰি দিয়ক। আৰু লগতে যিগৰাকী হাতীৰ আক্ৰমণত আহত হৈ পেলাই ডিব্ৰুগড় চিকিৎসাধীন আছে তেওঁৰ অৱস্থা খুব ভাল নহয়, তেওঁলোকো দুখীয়া পৰিয়াল, তেওঁলোকলৈ এই চৰকাৰী ধনটো মোকলাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে কাকপথাৰ ৰেঞ্জৰ যিসকল বিষয়া বা আমাৰ যিসকল ডুমডুমাৰ বনাঞ্চলিক বন বিষয়া, তেওঁ কোনো আমি এটা প্ৰতিক্ৰিয়া দেখা পোৱা নাই। ৰাইজে আজি শংকিত হৈ আছে, সদায় হাতী ওলাইছে, তেওঁলোকে এতিয়ালৈকে ক'ব পৰা নাই। ইয়াৰ ইমান ব্যাগুম এটা বন হেৰি থকাৰ পাছতো তেওঁলোকে এই কথাটো ক'ব পৰা নাই যে বৰ্তমান হাতীটো ক'ত অৱস্থান কৰি আছে, এই কথাটো তেওঁলোকে ক'ব পৰা নাই। আৰু ৰাইজৰ মাজত শংকা হৈ আছে যে ৰাতিটোৱে হাতী আহিব নেকি বা হাতী আক্ৰমণ কৰিব নেকি। এইটো আমি বন সংমণ্ডল বিষয়াক ক'ব বিচাৰিছোঁ, আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আৰু কওক যে হাতীটো ক'ত আছে, ৰাইজক আশ্বস্ত কৰক। নহ'লে অন্যথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাৰে বাৰে কৈছে আপোনালোকে কাঠৰ গাড়ীৰ ওপৰত, কিহবাৰ গাড়ীৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখে, কিন্তু হাতীৰ ছাতিৰ ওপৰত আপোনালোকে বা বনৰ ওপৰত আপোনালোকে লক্ষ্য কম ৰাখে। এই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ। আপুনি যদি এই হাতীটোৰ ওপৰত যদি আপুনি স্থিতি স্পষ্ট নকৰে, তেতিয়াহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আমি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। আমাক আস্থা দি থৈ গৈছিলে ছাৰ আৰু বাইদেউ আহি পিনে মানুহক হেৰি সকামখনো উঠাই দিম কৈছিলে আৰু 4 লাখ টকা এটা আৰু স্বামী সংস্থাপন। এতিয়া কিন্তু তেওঁলোকে এনেকৈ গা এৰি দিলে নহ'বতো, মানুহৰ অৱস্থা পাতি একেবাৰে বেয়া। এতিয়া সেইটো কাৰণে আমাক এতিয়া সেইটো সহায় কৰিব লাগে। তেওঁলোকে 2-3 দিনতে মোকলাই দিম বুলি কৈছিলে, আজিতো কেইবাদিনো সকাম পাতিবলৈ হ'ল, দহাই পালেহি। এনেকৈ আস্থাটো দি পিনে আকৌ এনেকুৱা কৰিলে আমাৰ চবৰে মনটো বেয়া হৈ গৈছে নহয়। আশাটো পূৰণ কৰিব লাগে মানুহৰ। তেওঁলোকে একো আমাক হেৰিয়ে নাই দিয়া, খবৰ খাতিও নাই দিয়া, ফোন কৰিলেও ফোনটো হেৰি কৰিব পৰা নাই, ৰিচিভ কৰিব পৰা নাই। তেওঁলোকে কি কৰিছে, কোনোবা আহিছে না চৰকাৰী বিষয়াত? নাই, অহা নাই, খা খবৰ লোৱাহি নাই। কি আহ্বান জনাব অসম চৰকাৰ বা বন বিভাগলৈ? কি আহ্বান জনাব? বন বিভাগৰ এতিয়াও তেওঁলোকে এনেকৈ হেৰি প্ৰতিবাদ কৰিব লাগিব। আমি এনেকৈ আকৌ পৰৱৰ্ত কৰিম কাৰণে কিন্তু পৰৱৰ্ত কৰিলে মিছা কথা কোৱাৰ নিচিনা লাগিছে। এতিয়া আমাক ঢোকা দিয়া নিচিনা লাগিছে। এনেকৈ ক'লে নহ'বতো, মানুহ কথা দি কথা ৰাখিব লাগে। সেইটোৱে মানে যদি মোকলাই নিদিয়ে পুনৰ আপোনালোকে আমি পৰৱৰ্ত কৰিমগৈ। কিন্তু পৰৱৰ্ত কৰাৰ কাৰণেতো আহিলে, মানুহজন পষ্টপন কৰিবলৈ নিছিলে। ধেমালি দুখীয়া মানুহ সেনেকৈ এৰিলে নহ'ব নহয়। আমি মানুহ আছোতো, আমি গাঁৱৰ ৰাইজ আছোঁ, আমি গোটেই মানুহ মাইকী মানুহ লাগিলে তাত আকৌ ধনা দিমগৈ। মুঠতে আমাৰ সকামখন পাতি দিব লাগিব আৰু ৰাস্তা দিয়া কথাখিনি সম্পূৰ্ণ পূৰণ কৰিব দিম বুলি কৈ থৈছিলে। 2-3 দিনতে সেই কিবা সাহায্য এটা সোমাব বুলি কৈছিলে, 4 লাখ টকাৰ কথা কৈ থৈ গৈছিলে। এতিয়া আজি এসপ্তাহ হ'লহি, নাই দিয়া। আজি নাই পোৱা। কোন আহিছিলে? বয়স্ক মানুহ ৰেঞ্জাৰ কিবা দিছে, সিহঁতে আহিছিলে। মই ভালকেতো নাপাওঁ। মেজিষ্ট্ৰেটো আহিছিলে। এতিয়া কি কয় তেওঁলোকে? এতিয়াতো আজি তিলনি হৈ গ'ল। হেৰি সকামৰ কাৰণেও দিয়া কথা আছিলে, কিবা সাহায্য, সেইবিলাকো নাই। আৰু এতিয়া খবৰ ল'বলৈ অহাও নাই। কোনো চৰকাৰী মানে খবৰ ল'বলৈ অহা নাই।
এই তোমালোকৰ মাৰ মানে ঘৰত কোন কোন আছিলে ঘৰত মা দেউতা ভণ্টি দুজনী আৰু মই তাৰপৰা মায়ে গোটেই সেই কাম বন কৰি চলাই আছিলে ঘৰখন এতিয়াতো নাই পৰিয়ালটো মায়ে চলাইছিলে পৰিয়ালটো মায়ে চলাই আছে চৰকাৰলৈ কি আহ্বান জনাবা চৰকাৰলৈ এইটোৱে আহ্বান থাকিলে যে হেৰি অতি সোনকালে ধৰক সুমিয়াই দিলে আমাৰো কিবা সুবিধা সকাম চকাম কৰিবলৈও সুবিধা হ'ব ধনখিনি সুমিয়াই দিলে ধনখিনি সুমিয়াই দিলে এতিয়া 2-3 দিনতে সোমোৱাৰ কথা আছিলে আজিলৈকেতো সোমোৱাই নাই এসপ্তাহে পালেহি